মই যোৱাকালি এটা সপোন দেখিছিলোঁ। আচলতে মোৰ টোপনি অহা নাছিল বিভিন্ন ধৰণৰ কথাৰ কাৰণে। মানে ব্ৰেইনে কাম কৰা নাছিলে। ৰুমটো অন্ধকাৰ হৈ আছিলে আৰু চকুত টোপনি নাই। সন্মুখত একদম সম্পূৰ্ণ আন্ধাৰ, ঘন আন্ধাৰ। আৰু তেনেকুৱাতে এটা ৰিণিকি ভাগৱত পাঠৰ মাত আহি আছিল। আৰু সেই মাতটোৱে মোক শুবও দিয়া নাই আৰু একো ভাবিবও দিয়া নাই। কিন্তু তেনেকৈ থাকোঁতে মোৰ ঘপকৈ টোপনি আহি গ'ল আৰু মই এটা সপোন দেখিলোঁ। সপোনটো এনেকুৱা আছিল, মোক এনেকুৱা এটা ৰুমত বান্ধি ৰখা হৈছিল এখন হুইল চেয়াৰত, য'ত ৰুমটো সম্পূৰ্ণ বগা আছিল, সম্পূৰ্ণ বগা, আৰু তাৰ পোহৰবিলাকো বগা। সন্মুখত এজন মানুহে মোৰ ফালে পিঠি কৰি পেলাই বগা কাপোৰ পিন্ধি কম্পিউটাৰত কিবা কাম কৰি আছিল আৰু মোক হুইল চেয়াৰত হাত বান্ধি থৈছিল আৰু মোৰ মূৰত কিবা ষ্টীলৰ ৰিং এটা লগোৱা হৈ আছিল আৰু তাত বহুতো ৰঙা নীলা তাঁৰ আছিল। মই খুব চিঞৰিব চেষ্টা কৰি আছিলোঁ, কিন্তু মোৰ মাত ওলোৱা নাছিল। আৰু 2-3বাৰমান মই খুব যেতিয়া জোৰ দিছিলোঁ তেতিয়া চকীখনো লৰিছিল। আৰু তেতিয়া সেই মানুহজনে মোৰ ফালে ঘূৰি চালে আৰু এটা ৰহস্যময় হাঁহি মাৰিলে। হাঁহিটো এনেকুৱা আছিল যে হাঁহিটো দেখি মোৰ একদম বুকু কঁপি গ'ল। তাৰপিছত তেওঁ চাগে মোক কি কৰিলে, মোৰ মেমৰিটো চাগে নাইকিয়া কৰি দিলে। তাৰ পাছত মোক এখন ডাঙৰ স্ক্ৰীণৰ ওচৰলৈ লৈ গ'ল আৰু স্ক্ৰীণখনৰ সন্মুখত মোক হুইল চেয়াৰত বহাই থ'লে আৰু মোৰ পিছতে তেওঁ ৰৈ আছিলে। স্ক্ৰীণখন ইমানেই ডাঙৰ আছিল যেন এনেকুৱা লাগে মই সেই স্ক্ৰীণখনৰ ভিতৰৰ বা স্ক্ৰীণখনৰ যোনখন পৃথিৱী, সেই পৃথিৱীখনৰে এটা অংশ বা এটা অংগ, মই তাতেই আছোঁ। তাৰ পাছত তাত দেখিবলৈ পালোঁ, তাত নদী আছে, গছ আছে, মানুহ, গৰু, ছাগলী, বাঘ, সিংহ, একদম ছেম টু ছেম পৃথিৱীত যেনেকুৱা বস্তু আছে, যি আছে, চব তেনেকুৱাই। প্ৰথমতে চাই ভাল লাগিল, কিন্তু লাহে লাহে কি হ'ল, বেয়া লাগিবলৈ ধৰিলে। তাত বহুতো কথা আছে। মানুহে সৰু সৰু কথাতে ইজনে সিজনক মাৰে, ইজনে সিজনক জ্ঞানৰ কথা কয়, কিন্তু জ্ঞানৰ কথা কোৱাজনে বেয়া কাম কৰে। কিছুমান মানুহৰ দল আছে, সকলো দলৰে এখন এখন কিতাপ থাকে আৰু সেই কিতাপখনৰ কথা তেওঁলোকে কয়, তেওঁলোকে শপত খায়, মানুহক সেই কিতাপখনৰ পৰা জ্ঞান দিয়ে, আৰু কিন্তু বেয়া কামবিলাক তেওঁলোকে কৰে। তেওঁলোকে কয় যে কিতাপত লিখা আছে বেয়া কাম কৰিব নালাগে, কিন্তু তাৰপিছত কি কৰে, তেওঁলোকে বেয়া কাম কৰিও কিতাপখনৰে উদাহৰণ দিয়ে যে এই কিতাপখনে কৈছে বেয়া কাম কৰিব লাগে বা এইটো কাম। তেতিয়া মানে তেওঁলোকে যেতিয়া কৰে, তেওঁলোকে তেতিয়া নিজকে জাষ্টিফিকেশ্যন দিয়ে যে সেই কামটো বেয়া নাছিল, সেই কামটো ভাল আছিল। এইবিলাক দেখি পেলাই যেতিয়া মই তাৰ ভিতৰতে থকা নিচিনা লাগিছে, যেতিয়া মই চিঞৰোঁ, তেতিয়া মানুহজনে মোক কি কৰে, হুইল চেয়াৰখন পিছলৈ টানি আনে আৰু মই তেতিয়া দেখোঁ, মই আচলতে ইয়াত নাই, মই জাষ্ট চাইহে আছোঁ। এইটোতো এটা টিভি হয়, এখন ডাঙৰ স্ক্ৰীণহে হয়। তাৰপাছত আকৌ যেতিয়া মই চাই থাকোঁ, আকৌ মোৰ তেনেকুৱা লাগে যে এইবিলাক কি হৈ আছে। আকৌ সেই মানুহজনে মোক টানি আনে। তাৰপিছত এইবিলাক দেখি থাকোঁতে মোৰ সপোনটো ভাগি গ'ল। আৰু সপোনটো দেখাৰ পিছত মই মনে মনে হাঁহিলোঁ আৰু তেতিয়াই নিজকে কথা দিলোঁ যে আজিৰ পৰা পৃথিৱীৰ মানুহৰ কোনো কথাত নিজৰ মন বেয়া নকৰোঁ বা কোনো মানুহৰ কথা নুশুনো। মই নিজে যি ভাল দেখোঁ বা মানুহৰ কাৰণে যি ভাল, মোৰ ভালৰ কাৰণে যাতে বেলেগৰ বেয়া নহয়, মই তেনেকৈ জীয়াই থাকিম। আপুনি কি ভাবে এই সপোনটোৰ কথা? কমেণ্ট কৰি জনাবচোন।